নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি ল'ব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ প্ৰথমে পাব পাৰে। যিহেতু দুখন ডিষ্ট্ৰিক্টৰ পৰা পোষ্ট মুকলি হৈছে, যোৰহাট আৰু মাজুলী ডিষ্ট্ৰিক্টৰ পৰা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি মিনিমাম 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। এপ্লাই কেনেকৈ কৰিব, বয়সৰ সময়সীমা কিমান লাগিব, এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু আপুনি দেখিবলৈ পাইছে DC মাজুলী ৰিক্ৰুটমেণ্ট 2025 10 গাঁও প্ৰধান পোষ্ট। ইয়াতে মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 10টা গাঁও প্ৰধান পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব আৰু এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব সকলো কৈ যাম, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী, লাষ্ট ডেটটো 17/6/2025। যিহেতু এই পোষ্টসমূহত আপোনাৰ লাষ্ট ডেট 17 জুনলৈকে আপোনালোকৰ লাষ্ট ডেট আছে, এপ্লাই কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী হেজ ৰিলিজ এন এডভাৰটাইজমেণ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 10 গাঁও প্ৰধান পোষ্ট আণ্ডাৰ মাজুলী ৰেভিনিউ চাৰ্কুল এণ্ড উজনি মাজুলী ৰেভিনিউ চাৰ্কুল। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই হিয়াৰ। যদি আপুনি এই পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। মাজুলী ৰেভিনিউ চাৰ্কুল আৰু উজনি মাজুলী ৰেভিনিউ চাৰ্কুলৰ ফালৰ পৰা যিহেতু 10টাকৈ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। এতিয়া DC মাজুলী ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো দিয়া আছে, চাই যাব। নেম অফ পোষ্টটোৰ নাম হৈছে গাঁও প্ৰধান। টোটেল পোষ্ট আছে আপোনালোকৰ 10টাকৈ পোষ্ট দেখিবলৈ পাব মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। নেম অফ ৰেভিনিউ চাৰ্কলছ ইয়াতে আছে, প্ৰথমটো হৈছে মাজুলী ৰেভিনিউ চাৰ্কুল আৰু দ্বিতীয়টো হৈছে আপোনাৰ উজনি মাজুলী ৰেভিনিউ চাৰ্কুল। আপোনাৰ পে'টো মন্থলি আপোনাৰ 9,000 পৰা ষ্টাৰ্ট হ'ব, মেক্সিমাম আপোনাৰ 25,000লৈকে দিব। পাৰ মান্থ আপোনাৰ 9,000 পৰা ষ্টাৰ্ট হ'ব। এলিজিবল ক্ৰাইটেৰিয়া অফ DC মাজুলী ৰিক্ৰুটমেণ্ট, যিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী ৰিক্ৰুটমেণ্ট আছে তাৰ আপোনাৰ এলিজিবল ক্ৰাইটেৰিয়াটো হৈছে এজ লিমিট দ্য কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 30 years এণ্ড নট মোৰ দেন 65 years অফ এজ। আপোনাৰ বয়স 30 বছৰতকৈ সৰু হ'ব নালাগিব আপুনি, আৰু মেক্সিমাম আপোনাৰ 65 বছৰ হ'ব লাগিব। যিহেতু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা 30 বছৰৰ পৰা 65 বছৰলৈ এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনাৰ নেশ্যনেলিটিটো আপোনাৰ চিটিজেন অফ ইণ্ডিয়া, ইণ্ডিয়াৰ এজন চিটিজেন হ'ব লাগিব, তেতিয়াহে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ ইয়াত ফুল ডিটেইলছ দিয়া আছে, নিজেও চেক আউট কৰি ল'ব। মই ডেছক্ৰিপশ্যনত মই এডভাৰটাইজমেণ্টৰ লিংক দিম, মই ইয়াত আপোনালোকক কৈ দিছোঁ। চিলড্ৰেনটো আপোনাৰ যদি 2টা সন্তান আছে তেতিয়া এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ 2টাতকৈ বেছি সন্তান আছে তেতিয়া এই পোষ্টটোত এপ্লাই কৰিব নোৱাৰিব। এইটো গভৰ্ণমেণ্ট এমপ্লয়ী, আপুনি কোনো ধৰণৰ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ কোনো ধৰণৰ চাকৰি কৰা মানুহ হ'ব নালাগিব, তেতিয়াহে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। পলিটিকেল পাৰ্টি, আপুনি পলিটিকেল পাৰ্টিটো জইন কৰা হ'ব নালাগিব, তেতিয়া এই পোষ্টটোত এপ্লাই কৰিবলৈ আপুনি এলিজিবল হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন, কেণ্ডিডেট মাষ্ট হেভ পাছ 10th ষ্টেণ্ডাৰ্ড মেট্ৰিকুলেশ্যন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট অৰ বৰ্ড। আপুনি এই পোষ্টটোত এপ্লাই কৰিবলৈ মিনিমাম 10 পাছ কৰিলেও আপুনি এই পোষ্টটোত এপ্লাই কৰিব লাগিব। লগতে আপোনাৰ ফিজিকেল ফিটনেছটো থাকিব লাগিব। ছ'চিয়েল ষ্টেটাছটো আপোনাৰ ভাল হ'ব লাগিব। যদি এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনত মই এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। হাউ টু এপ্লাই DC মাজুলী ৰেভিনিউ, যিহেতু মই কৈছোঁ এই ডেছক্ৰিপশ্যনত আপোনালোকক এটা এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি ক্লিক কৰি এপ্লাই কৰি ল'ব পাৰিব। দ্য এপ্লিকেশ্যন মাষ্ট বি ছাবমিট এলং উইথ দ্য ফলোৱিং ডকুমেণ্ট। আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব ইয়াতে লিখা আছে। প্ৰথমতে আপোনাৰ ভোটাৰ ID কাৰ্ড বা আধাৰ ID কাৰ্ড যিকোনো এটা লাগিব। তাৰপিছতে আছে আপোনাৰ 2টা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ চাৰ্টিফিকেট লাগিব, কপিজ অফ দ্য অল এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড, SSLC, এজ প্ৰুফ চাৰ্টিফিকেট। লগতে আপোনালোকৰ যিটো মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট সকলো দিব লাগিব। লগতে আপোনাৰ এজ প্ৰুফৰ কাৰণেও এটা চাৰ্টিফিকেট দিব লাগিব। গভৰ্ণমেণ্ট ডিউজ এণ্ড বিকেজেই ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট, ইয়াতে আপোনাৰ গভৰ্ণমেণ্টৰ এটা বিকেজেই ক্লিয়াৰেঞ্চ চাৰ্টিফিকেটো লাগিব। লগতে ডকুমেণ্ট ৰিলেটিং টু
land property in his her name আপোনাৰ ডকুমেণ্টখনত আপোনাৰ যিটো নাম আছে আপোনাৰ যিটো নিজৰ নাম হ'ব লাগিব বেলেগৰ সাৰ্টিফিকেট দিলে আপুনি নহব নিজৰ যিটো ক্লিয়াৰেন্স সাৰ্টিফিকেট আছে হেতুত আপোনাৰ নিজৰ নামটো থাকিব লাগিব the application should finish an affidavit that she has not more and two living children আপোনাৰ এটা কোড এফিডেভিট লাগিব যেহেতু আপোনাৰ যদি দুটা সন্তানতকৈ বেছি সন্তান আছে তেতিয়াহলে এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব আপোনাৰ কোড এফিডেভিট এটা লাগিব যেহেতু যদি আপোনাৰ দুটা সন্তান থাকে এটা ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো সাবমিশন অফ এপ্লিকেশন 3 জুন তাৰিখৰ পৰা আপোনাৰ এটো ষ্টাৰ্ট হৈ গৈছে লগতে আপুনি এটো 17 জুন তাৰিখলৈকে এপ্লাই কৰিব পাৰিব 17 জুন তাৰিখৰ আবেলি 4টা বজালৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে এপ্লাইটো কৰি ল'ব ডেসক্ৰিপচনতে মই এপ্লাই কৰা লিংক দি দিম তাতে আপুনি এপ্লাই কৰি ল'ব পাৰিব মাজুলী ডিস্ট্ৰিক্টৰ ফালৰ পৰা যেহেতু এইখিনি পোষ্ট মুকলি হৈছে এই ধৰণে এপ্লাই কৰি ল'ব পাৰিব তাৰ পিছত আপুনি যেটো জুৰহাটৰ পৰা পোষ্ট মুকলি হৈছে জুৰহাট ডিস্ট্ৰিক্টৰ পৰা হেতু আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যেটো জুৰহাট ডিস্ট্ৰিক্টৰ ফালৰ পৰাও সেম পোষ্ট মুকলি হৈছে ডিসি জুৰহাট ৰিক্ৰুটমেন্ট 2025 ইয়াত 20টাকৈ গাঁও প্ৰধান পোষ্ট মুকলি হৈছে যে ডিস্ট্ৰিক্ট কমিশনাৰ জুৰহাট লাষ্ট ডেটটো ইয়াত 16/6/2025 এই পোষ্টসমূহত এপ্লাই কৰিলে আপোনাৰ মাজুলীতকৈ এদিন কম সময় দিছে যেটো 16 জুন মাহলৈকে আপুনি এই পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব ইয়াতে লিখা আছে ডিস্ট্ৰিক্ট কমিশনাৰ জুৰহাট has released an employment notification for the recruitment of 220 গাঁও প্ৰধান post under East Jorhat, West Jorhat, Tirok and Moriani Revenue Circle. Interested and eligible candidate may apply here. ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 20টাকৈ গাঁও প্ৰধান post মুকলি হৈছে East Jorhat Circular পৰা West Jorhat Circular পৰা Tirok Circular পৰা লগতে আপোনাৰ Moriani Circular পৰাও post মুকলি হৈছে ইয়াতে নেম অফ পোষ্টৰ নাম হৈছে গাঁও প্ৰধান পোষ্ট যেটো মাজুলী ডিস্ট্ৰিক্টত যি পোষ্ট ওলাইছে সেই সেম পোষ্ট হয় ইয়াত খালি ভ্যাকেন্সিটো বেছি আছে নাম্বাৰ অফ পোষ্ট এতে 20টাকৈ পোষ্ট মুকলি হৈছে নেম অফ ৰেভিনিউ সাৰ্কেল ইয়াতে আপোনাৰ যেটো এস জুৰহাট সাৰ্কেল আছে তাত আপোনাৰ দুটা পোষ্ট আছে ওয়েস্ট জুৰহাট সাৰ্কেলত যেটো 8টা পোষ্ট আছে আৰু টিয়কত আছে আপোনাৰ 9টাকৈ পোষ্ট মৰিয়নিত আছে আপোনাৰ এটা পোষ্ট যদি পোষ্টসমূহত ইন্টাৰেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি ল'ব পাৰিব এলিজিবল ক্ৰাইটেৰিয়া যেটো সেম থাকিব আপোনাৰ মাজুলী ডিস্ট্ৰিক্টত যিখিনি বয়স লাগিছিল সেম থাকিব ইয়াতে সকলো সেম থাকিব আপোনাৰ পুনৰবাৰ মই আকৌ এটো ৰিপিট নকৰো যেটো আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব এটা কথা আপুনি জানি লওক যাতে আপোনাৰ যদি দুটা সন্তানকৈ বেছি আছে তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব লগতে আপোনাৰ বয়সৰ সময়সীমাটো 30 বছৰতকৈ কম হ'ব নালাগিব আৰু 65 বছৰতকৈ বেছি হ'ব নালাগিব তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব পে স্কেলটো আপোনালোকে যেহেতু গম পাইছে 9000 পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব ম্যাক্সিমাম 25000 লৈকে পাব ইয়াতে কোনো সোশ্যাল স্ট্যাটাসটো আপোনাৰ ভাল হ'ব লাগিব ইয়াতে ডকুমেন্ট কি লাগিব পান কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব 3 কপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব পাৰ্মানেন্ট ৰেসিডেন্সিপ সাৰ্টিফিকেট লাগিব যেটো মাজুলী জিলাত আপোনাৰ দুটা পাসপোৰ্ট সাইজ ফটো বিচাৰিছে আৰু জুৰহাট ডিস্ট্ৰিক্টৰ 3টা ফটোৰ আপোনাৰ ম্যাক্সিমাম 5 কপি ফটো আপুনি নিজৰ হাতত ৰাখিব আপোনাৰ ফটোটো বেছিকৈ লাগিব পাৰে কমকৈ লাগিব বাকি সকলো ডকুমেন্ট একেই থাকিব আপুনি যতে এপ্লাই কৰিম বুলি ভাবিছে যোনটো ডিস্ট্ৰিক্টত এপ্লাই কৰিম বুলি ভাবিছে এপ্লাইটো কৰি ল'ব পাৰিব ইয়াতে ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ 4 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু আপোনাৰ লাষ্ট ডেটটো আছে আপোনাৰ 16 জুন তাৰিখলৈকে যদি পোষ্টসমূহত ইন্টাৰেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি ল'ব পাৰিব আপোনালোকৰ কাৰণে এটা সুবিধা আহিছে এটা সুযোগ আহিছে এই সুবিধাটো নেহেৰুৱাব যদি আপুনি ইন্টাৰেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি ল'ব ডেসক্ৰিপচনতে মই এপ্লাই কৰা লিংক দিম তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব ভিডিওটো চাই যদি ভাল পালে তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব লগতে সকলো বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম